চাবুৱাত ৰন্ধন গেছৰ বাবে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে এতিয়া চাবুৱা গেছ এজেন্সিৰ সন্মুখত নিশা 1 বজাৰ পৰা ৰন্ধন গেছ বিচাৰি দীঘলীয়া শাৰী। ৰন্ধন গেছৰ নাটনিৰ বাবে চাবুৱাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আপুনি ক'ৰ পৰা আহিছে? মই চাবুৱাৰ। কিমান সময় পৰা ৰৈ আছে? মই 1 বাজি আহিছোঁ। 1 বজাত আহিছে। কিমান দিনৰ পৰা আহিছে আপুনি? আজি 5 দিন 6 দিন হৈ গ'ল, গেছ পোৱা নাই? পোৱাই নাই। কি কৈছে এজেন্সিয়ে, কি কৈছে আপোনাক? আজি হ'ব কালি হ'ব এনেকৈ কৰি থাকিছে। এতিয়া লেডিজ বি দুটা আহি 1 বাজিৰ পৰা থিয় আছে। আৰু শ্লিপটো আছে। আছে। ক'ৰ পৰা আহিছে? বিৱাত। কেইদিনৰ পৰা আহি আছে আপুনি? হৈ গ'ল 7 দিন মান। 3 দিন। আপোনাৰ? আজি 3 দিন 10 দিন হৈ গ'ল স্লিপ লোৱাটো। চিলিণ্ডাৰ পোৱাই নাই আৰু 2টা বজাৰ পৰা আহি লাইন লাগি আছে 3টা বজাৰ পৰা। আজিতো 1টা বজাত আহিলোঁ আৰু মানে এনেকৈ যোৱা গোটেইকেইদিন আহি আছে? মই চাবুৱা হয়। 1 তাৰিখৰ শ্লিপ আছে, 10 তাৰিখৰ আছে, 14 তাৰিখৰ আছে। সেইখিনি আহি আছো, লাইন পাতি আছো, হয়। 10টা লগাত থাকো। তাৰপিছত অফিচৰ মানুহখিনি আহি কৈ দিয়ে 10টা গেছ নাহে বুলি। হয়। হয়তো বৰ্ডটো লগাই দিব লাগে, মানুহ ইমান অশান্তি নহয়। হয়। আপোনালোকে যে ইমান ৰাতি কিয় আহিবলগীয়া হৈছে? গেছৰ প্ৰব্লেম হয়। গেছ আজি 1 সপ্তাহৰ পৰা নাইকিয়া হৈছে। চৌকা ইটা পাতি লৈছোঁ, ইটা পতাৰ পাছত তাতে বনাওঁ আৰু ডেক টাইম। দোকানো আছে, খুলিব দিগদাৰী। দোকান গেছ থাকিলে জলদি হয়, গেছ নাই সেইকাৰণে দিগদাৰী হয়। আকৌ সৰিয়হ পাবলৈ মুস্কিল আৰু হেৰিকেইটা পোৱাই নগৈছে, সৰিয়হ পোৱা নগৈছে। আপুনি ক'ৰ পৰা আহিছে? মই চাবুৱা। চাবুৱাৰ। কিমান সময় পৰা ৰৈ আছে?